আপোনালোকে নিজৰ ভিডিঅ' নিজে কেনেকৈ ভাইৰেল হোৱা বুলি গম পাব। আপোনালোকক মই আজি এইটো টিপছ দিম, চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই। আপোনালোকে ফেচবুকটো এনেকৈ অ'পেন কৰি ল'বচোন। এনেকৈ অ'পেন কৰি লৈ আমি হোম পেজত যাম। আমাৰ নিজৰ হোম পেজত গৈ প্ৰফেচনেল ডাছবৰ্ডত যাব নালাগে। হোম পেজত গৈ এনেকৈ ওপৰলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি আমাৰ যিবিলাক আমি ভিডিঅ' দিছোঁ তাতে আপোনালোকে চাব দেই। ভিডিঅ'টোত এইটো মোৰ ফটো হয়, ভিডিঅ'টোত চাব। এইটো লাইভ হয়, এইটোত চাব। এইটো মই কালি ভিডিঅ' দিছিলোঁ, এইটোত চাব। চি ইনচাইট এণ্ড এডছত চাব। চি ইনচাইট এণ্ড এডছত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এনেকৈ ওপৰলৈ স্ক্ৰল কৰিব। তাৰপিছত এইখিনিতে দেখা পাব ভিউজ বুলি। ইয়াতে ভিউজত চাব আপোনালোকে ফলোৱাৰ্ছত আৰু নন ফলোৱাৰ্ছত কিমান ভিউজ আছে চাব। ফলোৱাৰ্ছে আমাৰ 46% আছে ফলোৱাৰ্ছৰ তাত, আৰু নন ফলোৱাৰ্ছৰ তাত 54%। তাৰমানে আমাৰ নন ফলোৱাৰ্ছে বেছিকৈ নন ফলোৱাৰ্ছৰ তাত গুচি গৈছে ভিডিঅ'টো। আপোনালোকে জানিব যেতিয়া নন ফলোৱাৰ্ছৰ তাত যাব বেছি শতাংশ, তেতিয়া জানিব যে এই ভিডিঅ'টো ভাইৰেল হ'ব। ভাইৰেল হোৱাৰ সম্ভাৱনা আছে, ভাইৰেল হ'ব। তেনেকুৱা নিজৰ ভিডিঅ' নিজে কেনেকৈ ভাইৰেল হয় আপোনালোকে চাব পাৰিব। আকৌ এটা দেখাই দিওঁ। এইটো কালি দিছিলোঁ, এইটো মই পৰহি দিছিলোঁ নেকি। এইটো চাব। এইটো চাবচোন। এইটো চি ইনচাইট এণ্ড এডছত ক্লিক কৰিব। তাৰপিছত এনেকৈ ওপৰলৈ স্ক্ৰল কৰিব। এইটোত চাওক 30% আৰু 70%। 30% ফলোৱাৰ্ছৰ ওচৰত গৈছে আৰু 70% নন ফলোৱাৰ্ছৰ ওচৰত গৈছে। তাৰমানে এই ভিডিঅ'তেও এই ৰিলটোও মোৰ ভাইৰেল হোৱাৰ সম্ভাৱনা আছে বা ভাইৰেল হ'ব। আপোনালোকেও তেনেকৈ নিজৰ ভিডিঅ' বা ৰিলটো চাই ল'ব, কোনটো ভাইৰেল হয়, কোনটো যদি নন ফলোৱাৰ্ছৰ তাতে আছে বেছিকৈ, তেতিয়াহ'লে আপোনাৰ ৰিল বা ভিডিঅ'টো ভাইৰেল হোৱাৰ সম্ভাৱনা আছে। এতিয়া মই আকৌ এইটো দেখাই দিম দেই। এইটো মোৰ লাইভ হয়, এইটো দেখাই দিম। এইটো লাইভ হয়, এইটো চাব। এইটো চাব। চি ইনচাইট এণ্ড এডছত ক্লিক কৰিব। ক্লিক কৰি ওপৰত স্ক্ৰল কৰিব। এইটো 62%, এইটো ফলোৱাৰ্ছৰ তাত আছে। এইটো নন ফলোৱাৰ্ছৰ তাত 38% আছে। তাৰমানে এইটো ভিডিঅ' আকৌ আৰু ভাইৰেল নহ'ব, কিয়নো নন ফলোৱাৰ্ছৰ তাতে সদায় আমাৰ নন ফলোৱাৰ্ছে আমাৰ নন ফলোৱাৰ্ছৰ তাত যাব লাগিব আমাৰ ভিডিঅ' বা ৰিলবিলাক, তেতিয়াই ভাইৰেল হ'ব। আপোনালোকে সেইকাৰণে নন ফলোৱাৰ্ছৰ ওপৰত বেছিকৈ গুৰুত্ব দিব। ঠিক তেনেকুৱা মই আপোনালোকক সেইখিনি গোটেইখিনি দেখাই দিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগে, আপোনালোকে মোক সঁহাৰি জনাব। আৰু আপোনালোকে তেনেকৈ নিজৰ ভিডিঅ' কেনেকৈ ভাইৰেল হয় তেনেকৈ চাব পাৰে। থেংক ইউ ভেৰি মাছ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।